এটা এটাকৈ আমি আমাৰ যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ এই গোটেইবিলাক আঁচনি আমি অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি 8,000 টকা এককালীনভাৱে আগবঢ়াম শ্ৰদ্ধাৰ ৰাইজ আৰু এটা মোক প্ৰশ্ন সুধি থকা হৈছে যে পিডব্লিউডিৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ নিযুক্তি কেতিয়া হ'ব সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ নিযুক্তি কেতিয়া পাম কৃষি বিভাগৰ নিযুক্তি আমি এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আমি নিযুক্তি কেতিয়া পাম চৰকাৰী অধিবক্তাসকলৰ নিযুক্তি কেতিয়া পাম পাব্লিক প্ৰসিকিউটৰ এছিষ্টেণ্ট পাব্লিক প্ৰসিকিউটৰ এডিশ্যনেল পাব্লিক প্ৰসিকিউটৰ মই আপোনালোকক বিনম্ৰতাৰে সৈতে জনাব খোজো যে অসম চৰকাৰৰ সকলো নিযুক্তি অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম